দলে বলে ওলাই আহিছে শ্যামকানু শেখৰজ্যোতি সিদ্ধাৰ্থ অমৃত প্ৰভাৰ পক্ষত অধিবক্তা জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্তই সঁচাই পাবনে শাস্তি অমৃত প্ৰভা মহন্তৰ হৈ ওকালতি কৰিব অধিবক্তা আনন্দ কুমাৰ ভূঞাই শেখৰজ্যোতি গোস্বামীৰ হৈ ওকালতি কৰিব অধিবক্তা সাধন কলিতাই হত্যাকাণ্ডৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ ওকালতি কৰিব কলকাতাৰ এদল অধিবক্তাই সিদ্ধাৰ্থ শৰ্মাৰ হৈ ওকালতি কৰিব অনিল মিশ্ৰ মোহিত মিগলানী অংকিত ধাৱান আৰু সত্যম শিৱাছে শ্যামকানু মহন্তৰ হৈ ওকালতি কৰিব কলকাতাৰ অধিবক্তা সানি মুখাৰ্জী আৰু ৰাজদীপ বেনাৰ্জীয়ে জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ আৰু দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ হৈ কোনো নিজাববীয়া অধিবক্তা নাই জিলা আইন সেৱা প্ৰাধিকৰণে নিয়োগ কৰা তিনিগৰাকী অধিবক্তাই ওকালতি কৰিব তেওঁলোকৰ হৈ ইয়াৰ বিপৰীতে জুবিন গাৰ্গৰ হৈ চৰকাৰী অধিবক্তাক সহায় কৰিব যুৱ অধিবক্তা প্ৰদীপ্ত তালুকদাৰে আমাৰ পক্ষ শক্তিশালী হ'বলৈ এতিয়াও বহু বাকী আমি এতিয়াও কেৱল এটাই আশা কৰি ৰৈ আছো হিয়াৰ মঠু জুবিন গাৰ্গৰ ন্যায় লাগে আমাক সকলোৰে দাবী আমাৰ হিয়াৰ মঠুক আমাৰ পৰা আজৰি লৈ যোৱা সেই অসুৰকেইটাই কঠোৰতকৈও কঠোৰ শাস্তি পাওক জুবিন গাৰ্গৰ হত্যাৰ 7জনকৈ অভিযুক্ত এতিয়াও জেলত থকাৰ সময়তে ইফালে চলি আছে আদালতত জুবিন গাৰ্গৰ বিচাৰৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে অসমৰ অধিবক্তা সমাজে অভিযুক্তৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ মাজতে কেইটামান টকাৰ লোভত অভিযুক্তৰ পক্ষত ওকালতি কৰিবলৈ আগবাঢ়ি আহিছে এতিয়া কেইগৰাকীমান অধিবক্তা এই সন্দৰ্ভত জুবিন গাৰ্গৰ ভগ্নী পালমি বৰঠাকুৰেও ফেচবুকত কৰিছে এটা বিশেষ পোষ্ট সমান্তৰালভাৱে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গেও অসুৰবধ হ'বই লাগিব বুলি অভিযুক্তৰ শাস্তিৰ দাবী তুলি সংবাদ মাধ্যমৰ সন্মুখত দাঙি ধৰে কিছু গুৰুত্বপূৰ্ণ মন্তব্য দোষীসকল দোষী আৰু এইকেইটা এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ দোষী বুলি ক'লেও মানুহ হৈ থাকে গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব একদম গুৰুতৰ শাস্তি পাব লাগিব জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল আমাৰ প্ৰাণৰ মানুহ আছিল আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন অকল মোৰ স্বামী নহয় গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয় এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব অসুৰবধ হ'বই লাগিব এনেদৰে এতিয়া অভিযুক্তৰ হৈ ওকালতি কৰিবলৈ ওলাই আহিছে দৰে বৰে অধিবক্তা যি সময়ত অসমবাসীয়ে ভাবি আছিল জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তই কঠোৰতকৈ কঠোৰ শাস্তি পাব আজীৱন জেল বা মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে বুলি তেনে সময়তে শ্যামকানু সিদ্ধাৰ্থ শেখৰজ্যোতি অমৃত প্ৰভাৰ হৈ দলে বলে কিন্তু এতিয়া ওলাই আহিছে উল্লেখিত এইসকল অধিবক্তা কিন্তু এই সময়ছোৱাতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি সন্দৰ্ভত অধিবক্তা অপূৰ্ব কুমাৰ শৰ্মাৰ পৰা আহি পৰিছে কিছু গুৰুত্বপূৰ্ণ মন্তব্য আমাৰ যিটো চাৰ্জ ফ্ৰেমৰ আজি আছিলে জুবিনদাৰ কেছটোত অমৃত প্ৰভাৰ হৈ যিজন এডভোকেট আহিছিলে তেওঁ অমৃত প্ৰভাৰ বেইল পিটিশ্যন মুভ কৰিছে লগতে চাৰ্জ ফ্ৰেমিঙৰ কাৰণে যিটো আছিলে সেইটো হিয়াৰিং তেওঁ কৰিছে কিন্তু কথাটো হ'ল যিহেতু গোটেই এটা ভলিউমিনাছ চাৰ্জশ্বীট আমাৰ মাত্ৰ এজনেই চৰকাৰী অধিবক্তা আৰু এই এজন চৰকাৰী অধিবক্তা দুখন কোৰ্টত দৌৰাদৌৰি কৰি আছে এখন মেইন ছেশ্যন এখন হ'ল এডিশ্যনেল এতিয়া আপোনালোকে কওক ইমান ডাঙৰ কেছ এটা এজন এডভোকেট এজন একিউজডৰ হৈ 7জন এডভোকেট আহিছে পঢ়া শুনা কৰি আৰু এজন আছে ইফালে 5-6জনৰ কাৰণে অকলে গতিকে তেওঁ নিশ্চয়কৈ টাইম লৈছে তেওঁ বেইল এপ্লিকেশ্যনৰ ওপৰত অবজেকশ্যন দিব গতিকে আমাৰ চৰকাৰী অধিবক্তা যিজন আছে ভূপেন্দ্ৰ ভট্টাচাৰ্যী ছাৰ তেখেতে প্ৰম্পটলি একশ্যন লৈছে আৰু ষ্ট্ৰংলি অপ'জ কৰিছে আৰু কৈছে যে আমি ইয়াৰে বিৰোধিতা কৰি পেলাই অবজেকশ্যন ফাইল কৰিম সিদ্ধাৰ্থ শৰ্মাৰ হৈ যিজন এডভোকেট তেওঁ ভাৰ্চুৱেলি মানে অনলাইন ভিডিঅ' কনফাৰেন্সিং যোগেৰে বাহিৰৰ পৰা কলকাতাৰ পৰা অনিল মিশ্ৰ তেওঁৰ নাম তেওঁ এপিয়াৰ হৈছে তেওঁ সময় বিচাৰিছে এই চাৰ্জ ফ্ৰেমিঙৰ কাৰণে চাৰ্জ যিটো হিয়াৰিং হ'ব কাৰণ এইটো বহুত ডাঙৰ ভলিউমিনাছ কেছ তেওঁ সময় দিছে আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ এটা প্ৰপাৰ্টি আছে এক মহাবীৰ একুৱা বুলি সেইটো বস্তু ফৰফিচাৰ কৰাৰ কাৰণে এটেচ কৰাৰ কাৰণে CIDৰ যিজনী আছে ৰজি মেম আছে তেখেতে কৰিছে এখন পিটিশ্যন দিছে যে এই বস্তুতে
ফৰফিট কৰিব লাগে বুলি। কিন্তু সেইটো ওপৰত এটা অৰ্ডাৰ হৈছে, এইটো অৰ্ডাৰ হৈছে যে যিহেতু সেই গোটেই ঘটনাটোত যিখন এপ্লিকেশ্যন আছিলে CIDৰ পৰা, তাত সিদ্ধাৰ্থ শৰ্মাৰ কিমানখিনি এমাউণ্ট আছে সেইটো ডিষ্টিংক্ট নাছিলে, আৰু ডিষ্টিংক্ট নথকাৰ কাৰণে 14 দিনৰ ন'টিছ হৈছে। ন'টিছৰ পিছত তেওঁলোকক শ্ব'কজ কৰিছে, শ্ব'কজ কৰাৰ পিছতহে এই কেছত হেৰি হ'ব, মানে কিবা এটা ৰায় দিব। আৰু 2 নম্বৰ ঘৰ শ্যাম কানু মহন্তৰ হৈ এডভোকেট আহিছে, আজি শৰীৰে আছে আমাৰ কোৰ্টত। তেওঁলোক মই জনামতে কলকাতাৰ পৰা আহিছে। তেওঁলোকে আজি বেইল পিটিশ্যন ফাইল কৰা নাই, কিন্তু সময় লৈছে। তেওঁলোকে কৈছে যে কিছুমান ডকুমেণ্ট তেওঁলোকে পোৱা নাই, যদিও তেওঁলোকে পেন ড্ৰাইভটো পাইছে চাৰ্জশ্বিটৰ, কিন্তু ডকুমেণ্ট কিছুমান পোৱা নাই, আৰু ডকুমেণ্ট নোপোৱাৰ কাৰণে তেওঁলোকে সময়টো লৈছে, আৰু আদালতে সেই মৰ্মে সময় দিছে। তেওঁৰ নামটো একজেক্টলি এতিয়া মনত নাই মোৰ, বহুত ডাঙৰ নাম এটা কিবা। নাই, তেওঁ বেইল পিটিশ্যন এতিয়া ফাইল কৰা নাই, তেওঁ ডকুমেণ্ট পোৱা নাই কিছুমান, সেইকাৰণে বেইল পিটিশ্যন ফাইল কৰা নাই। বেইল পিটিশ্যন ফাইল কৰিছে অমৃত প্ৰভা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু যিজন আছিলে সেইকেইজন। এই 3জনৰ হৈ সন্দীপন গাৰ্গ আৰু যি 2জন নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য, তেওঁলোকৰ হৈ DLS যিটো আমাৰ আইন সেৱা প্ৰাধিকাৰী আছে, তেওঁলোকেই বেইল ফাইল কৰিছে। আৰু অমৃত প্ৰভাৰ হৈ জনে ভূঞা নামৰ আপোনালোকে জানেই, তেওঁ বেইল ফাইল কৰিছে। আৰু সেই গোটেইখিনি অবজেকশ্যনৰ কাৰণে ফিক্স হৈ আছে। নেক্সট ডেট দিছে আপোনাৰ 17 জানুৱাৰী। 17 জানুৱাৰীত হ'ব। কিন্তু এইটো কথাও ক'লোঁ যে আপোনালোকক, আমাৰ যিজন আছে সন্মানীয় চৰকাৰী অধিবক্তা, তেওঁ কৈছে ছাৰ 17 তাৰিখে মই কৰিব নোৱাৰোঁ, আৰু ইমান ডাঙৰ কেছ মই কৰিব নোৱাৰোঁ। সেইকাৰণে আমি বাৰে বাৰে কৈ আহিছোঁ চৰকাৰক যে আপোনালোকে এটা টীম দিয়ক। আপোনালোকৰ মাধ্যমতে আমি গম পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি দিম, কিন্তু কেতিয়া দিব, কি কৰিব, 6 তাৰিখে দিব, কিন্তু এজন PP দিলে নহ'ব। আমি বাৰে বাৰে কৈছোঁ এটা টীম লাগিব, এটা ভাল টীম লাগিব, নট লেছ দেন 10-12জন মানুহ তাত থাকিব লাগিব। সেই টীমেই গোটেইখিনি কৰিব পাৰিব। আদাৰৱাইজ ইমান ডাঙৰ চাৰ্জশ্বিট, আৰু কেছটো এনেকুৱা নহয় যে একদম ক্লিয়াৰ কেছ। সঁচা কথা হা, এইটো যে ক্লিয়াৰ একদম চাৰ্জশ্বিটত ওলাই পৰিছে মাৰ্ডাৰ কেছ বুলি। আজি যিটো দীঘলীয়া এটা হিয়াৰিং হ'ল, তাতে বহুতখিনি লুপ হোল আছে, নিশ্চয় থাকিব। গতিকে এটা ডাঙৰ টীম লাগিব। দৰকাৰ হ'লে যদি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে, কোৰ্টৰ হাতত কিন্তু পাৱাৰ আছে। এতিয়াও কৈছোঁ, কোৰ্টৰ হাতত যথেষ্ট পাৱাৰ থাকে, যিকোনো মুহূৰ্তত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব পাৰে, সেইটো কোৰ্টে দিব পাৰে। গতিকে এটা ভাল টীম থাকিলে, মই আমাৰ যোন চৰকাৰী মহামান্য অধিবক্তা আছে, তেখেতক মই হেৰি কৰি কোৱা নাই, তেওঁ বেয়া বুলি মই কোৱা নাই, আকৌ বেলেগকৈ নাভাবিব, তেওঁ বহুত ভাল কৰি আছে। কিন্তু আমাক এটা যদি ভাল টীম দিয়ে, এটা এছিষ্ট কৰিব পৰাকৈ, তেতিয়াহ'লে কিন্তু তাত যদি খুটি নাটি আছে গোটেইখিনি ধৰা পৰিব। আৰু যিখন ফাষ্ট ট্ৰেকৰ কথা কৈছোঁ, সেই ফাষ্ট ট্ৰেক কোৰ্টখন ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰক। চৰকাৰক অনুৰোধ জনাইছোঁ, আমি গুৱাহাটী উকিল সন্থাৰ পৰা বাৰে বাৰে অনুৰোধ জনাই আছোঁ। আৰু আপোনালোকে এটা সময়ত গম পাব যে আমাৰ দাবীটো কিন্তু ঠিক আছিল। আমাৰ দাবী প্ৰথমতে আছিল CBIক দিয়ক, CBIক নিদিলে, বুজিছে, কিন্তু CBIক দিলে ইয়াতে নিশ্চয় ভাল হ'লহেঁতেন, আমাৰ এইটো বিশ্বাস। গতিকে আমি এতিয়া দাবী জনাই আছোঁ, ডে টু ডে হিয়াৰিঙৰ কাৰণে কোৰ্ট দিয়ক, ভাল এটা টীম দিয়ক, তেতিয়াহে জুবিন দাই কিন্তু ন্যায় পাব, তেতিয়া অসমবাসীয়ে ন্যায় পাব। নহ'লে কিন্তু আমি কেতিয়াও ন্যায় নাপাম। এইটো ধুৰুপ, আপোনালোকে জানি লওক। আৰু সব অসমবাসীক মই কৈছোঁ, আপোনালোকৰ চৰকাৰৰ ওচৰত, আপোনালোকৰ মাধ্যমেৰে, যি মাধ্যম আছে, দাবী জনাওক যে আমাক ডে টু ডে হিয়াৰিং কোৰ্ট দিয়ক। ফাষ্ট ট্ৰেক বুলি ক'লেই নহ'ব, কিন্তু ফাষ্ট ট্ৰেক কোৰ্ট হ'ব, কিন্তু ডে টু ডে হিয়াৰিং স্পেচিয়েল ডেডিকেটেড এটা লাগিব। কাৰণ আজিয়ে এতিয়া এটা প্ৰেক্টিকেল কথা, মই যিখিনি কথা আপোনালোকক কৈ আছোঁ, প্ৰেক্টিকেল কথা কৈ আছোঁ। আজি যেতিয়া অমৃত প্ৰভা ডাঙৰীয়ানীৰ যেতিয়া বেইল পিটিশ্যন বা গোটেই চাৰ্জ ফ্ৰেমৰ কাৰণে হিয়াৰিং হৈ আছিল, কোৰ্টে মাজত ইণ্টাৰভিউ কৰিবলগীয়া হৈছে যে অলপ শ্বৰ্ট কৰক, কাৰণ এখন কোৰ্টত আৰু বেলেগ কাম আছে। এই ডিষ্ট্ৰিক্ট জাজ যিজন আছে, সেইখন কোৰ্টত বহুত কেছ থাকে, ডেইলি 70-80টা কেছ থাকে। গতিকে এটা কেছত এইটো কেছ যদি ভালকৈ শুনিব লাগে, যদি ভালকৈ কৰিব লাগে, এখন ডেডিকেটেড কোৰ্ট থাকিলেহে পাৰিব। কিন্তু এইবিলাক প্ৰেক্টিকেল কথাৰ কাৰণে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাই আছোঁ, আহ্বান জনাই আছোঁ, দাবী জনাই আছোঁ যে আপোনালোকে এখন ডেডিকেটেড কোৰ্ট আমাক দিয়ক, য'ত জুবিন দাৰ কেছটো ডে টু ডে হিয়াৰিং হ'ব। আমাক 8-10জনীয়া এটা PPৰ দল দিয়ক। কেৱল মাত্ৰ 1-2জন দি পেলাই বহি নাথাকিব, 1-2জন দি একো কৰিব নোৱাৰে। এই যিখিনি কোৰ্টৰ ভিতৰত হৈছে, যিখিনি প্ৰেক্টিকেল কথা, সেইখিনি আপোনালোকক মই ক'লোঁ। আৰু চাগে বেলেগ নাই নেকি? প্ৰচিডিঙৰ একিউজৰ ফালৰ পৰা যিবিলাক আৰ্গুমেণ্ট কৰা হৈছে, সেই আৰ্গুমেণ্টখিনি চাই আপুনি কি ভাবিছে যে চাৰ্জখন কিমান ষ্ট্ৰং? কাৰণ বহুতো লোকল আজি উলিয়াই দিয়া হৈছে। নহয় চাওক, এতিয়া হৈ আছে আপোনাৰ অমৃত প্ৰভাৰে হৈ আছে, গতিকে তেওঁ লোভলখিনিয়ে ক'ব। এতিয়া সেই প্ৰত্যুত্তৰ কোনে দিব? প্ৰচিকিউশ্যনৰ এডভোকেটে দিব। গতিকে প্ৰচিকিউশ্যনৰ এডভোকেটে দিবৰ কাৰণে তেওঁ সিমানখিনি এটা ভাল টীম লাগিব ন, প্ৰতিটো কথাৰ উত্তৰ দিবৰ কাৰণে। আজি
ভূঞা ডাঙৰীয়াই কিয় পাৰিছে? তেওঁৰ এটা টীম আছে, তেওঁ পাত বস্তু পৰিছে, প্ৰতিটো পেজ উলিয়াই আপুনি সেইকাৰণে হয়তো গম পাব যে তাত তেওঁলোকে লোভল দেখুৱাইছে, কিন্তু তাত CIDয়েতো ভাল কাম কৰিছে ন, এটা ইমান ডাঙৰ টীম ভালকৈ নিশ্চয় তেওঁলোকেও কৰিছে, নাই কৰা বুলি ক'ব নোৱাৰোঁ, কিন্তু সেই বস্তুখিনি উলিয়াব এজন মানুহে কেতিয়াও নোৱাৰে। আৰু এটা কথা, আজি আমাৰ গৰিমা বৌৱে মানে গৰিমা গাৰ্গ শইকীয়া ডাঙৰীয়ানেও এজন এডভকেট নিয়োগ কৰিছে, তেওঁৰ হৈ মানে যাতে চৰকাৰী উকিলক এছিষ্ট কৰিব পাৰে সেইটো আছে। আৰু এইটো মই এতিয়া গৰিমা বৌৰ লগত কথা পাতিম যে বেইল অবজেকশ্যন তেওঁ ফাইল কৰিব পাৰে, ইণ্ডিভিজুৱেল কেপাচিটিত বিং এন ইনফৰ্মেণ্ট ভিক্টিমৰ হয় তেওঁ বেইল পিটিশ্যন ফাইল কৰিব পাৰিব, তাত কোনো বাধা নাই। আৰু শেখৰজ্যোতি গোস্বামী কোনোবা S কলিতা নামৰ এজন অধিবক্তা নিয়োগ কৰিছে, S কলিতা বুলি, তেওঁৰ আচল নামটো আচলতে নাজানো, তাত S কলিতা বুলি আছে। আৰু আজি যিটো এতিয়া আপোনালোকে চাই আছিল ন, অমৃত প্ৰভাৰ হৈ কোনোবা চাহু আছিলে, এই চাহু কিন্তু আজি একম্পেনিড বাই মিষ্টাৰ ভূঞা। গতিকে কথাবিলাক তেনেকুৱা ধৰণৰ। যদি আপোনালোকৰ কিবা হেৰি আছে ডাইৰেক্ট আহক, কৰক, ফেচ কৰক। আজি কোন অধিবক্তা কাৰ হৈ আহিছে মানে আদালতত? কিমানজনৰ? প্ৰথম আহিল অমৃত প্ৰভাৰ হৈ, আপোনালোকে জানে, আমাৰ আনন্দ কুমাৰ ভূঞাদেৱ। তাৰপিছত শেখৰজ্যোতি গোস্বামীৰ হ'ল S কলিতা, তাত ফুল নেমটো নাই কাৰণে মই আপোনাক ক'ব নোৱাৰিলোঁ। তাৰপিছত আহিলে অনিল মিশ্ৰা হৈছে সিদ্ধাৰ্থ কাৰণে, শ্যাম কানুৰ কাৰণে, আৰু সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে আমাৰ হেৰিৰ পৰা আছে কলকাতাৰ পৰা, একজেক্ট মই নামটো ক'ব নোৱাৰোঁ। আৰু বাকী DLSৰ পৰা এই 4জনৰ কাৰণে আছে। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।